পানী সংগীত দায়িনী ভৱ দুখ হাৰিণী সৰস্বতী সৰস্বতী জনামু বিনা পানী সংগীত দায়িনী ভৱ দুখ হাৰিণী সৰস্বতী সৰস্বতী শাৰদ হত দল বাহিনী শুনিল উৎপল ধাৰিণী শাৰদ হত দল বাহিনী শুনিল উৎপল ধাৰিণী ভগৱতী ভাৰতী আই দেৱী বিদ্যা দায়িনী সকলোলৈকে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আজি শিক্ষানুষ্ঠানসমূহৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আজি আমি বিশেষকৈ গ্ৰামাঞ্চলত কেনেধৰণৰ নিভাঁজ পৰিৱেশৰ মাজত সৰস্বতী পূজা পালন কৰা হয় সেয়া দেখুৱাবলৈ বিচাৰিছোঁ। যি নাম জ্বলা বিদ্যালয় মহাবিদ্যালয়সমূহতো পৰিৱেশ দেখুৱাই যিসমূহ ডাঙৰ ডাঙৰ নিউজ চেনেল আছে, ছেটেলাইট নিউজ চেনেল আছে, কিন্তু আমি আছামিজ টক্স নামৰ জৰিয়তে গ্ৰামাঞ্চলৰ মাজতনো কেনেধৰণৰ সৰস্বতী পূজা নিভাঁজ পৰিৱেশৰ মাজত ইয়াত কোনো সৌন্দৰ্য প্ৰতিযোগিতাৰ স্থান নাই। ইয়াত মাত্ৰ আছে ভক্তি আৰু ভক্তি। আৰু মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ কণানদী জনজাতি প্ৰাথমিক বিদ্যালয়ত। আৰু মই মোৰ লগত আছে বাইদেউসকল আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত বাইদেউ আছে। বাইদেউ, কি ক'ব আজি সৰস্বতী পূজা খুব সুন্দৰভাৱে আপোনালোকে পালন কৰিছে? আমি কণানদী জনজাতি প্ৰাথমিক বিদ্যালয় সহশিক্ষয়িত্ৰী আমি প্ৰতি বছৰে পালন কৰোঁ উলহ মালহেৰে ধুনীয়াকৈ। আৰু ইয়াত সৰস্বতী পূজালৈ সকলোলৈ শুভেচ্ছা থাকিল। ছাত্ৰ-ছাত্ৰীসকলে বহুত আনন্দ পাইছে, সিহঁতে আশীৰ্বাদ লৈছে। আশীৰ্বাদ দিছোঁ আমি। আমিনো কি বুলি আশীৰ্বাদ দিম? সিহঁতে পঢ়াই শুনাই সকলো দিশতে আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। কামনা কৰি সিহঁতে আমি বিচাৰোঁ। আমাৰ লগত মাতৃগোটৰ সদস্যও আছে, আপোনাৰ পৰা অকণমান অনুভৱটো জানিবলৈ বিচাৰিম। কি ক'ব আজি বৰ ধুনীয়াকৈ আপোনালোকে আয়োজন কৰিছে? আমি ভালে উদযাপন কৰোঁ। আমি কামখিনি কৰিব নোৱাৰো, সৰু সৰু ল'ৰা ছোৱালী আমাৰ, সেইকাৰণে আমি যিমানখিনি পাৰিলোঁ সিমানখিনি কৰিলোঁ। আৰু তেওঁলোকে অকণমান ফূৰ্তি কৰিম বুলি কৈছে, নাম অকণমান কৰিম বুলি কৈছে। নাম কৰিব তেওঁলোকে, হৰিনাম অকণমান মাহ প্ৰসাদ দিয়া হ'ব, অভিভাৱকসকল আহিছে, মাতৃসকল আহিছে, ওচৰৰ আমাৰ পৰিৱেশটো মানে ভালেই গাঁৱৰ হেৰিয়তে থকা স্কুল বুলি নহয় বা অভিভাৱক বুলি নহয়, আমাৰ ওচৰতে সকলো আহিব, চবে ফূৰ্তি কৰিব অকণমান। বাইদেউ স্কুলত সেৱা জনাব, কিন্তু তেনেকে আমি অকণমান ফূৰ্তি কৰিম আৰু। আমি এইবছৰ বুলিয়ে নহয়, আমি চব বছৰ পৰাপক্ষত মানে কি মাতৃসকল, অভিভাৱকসকল, বাকী ওচৰ চুবুৰীয়া গাঁৱৰ সকলো মহিলা বা হেৰিয়ে আহে আৰু বাইদেউ স্কুলত। নিশ্চয় এয়া কণানদী জনজাতি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। মই ছাত্ৰ ছাত্ৰীসকলক অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। খুব সুন্দৰভাৱে তেওঁলোকে শাৰী পাতি ইতিমধ্যে তেওঁলোকে সেৱা কৰা হ'ল আৰু যিমান পাৰে সাজি কাচি আহিবলৈ তেওঁলোকে যত্ন কৰিছে। আৰু এইফালে মা সৰস্বতীক যিসকলে পূজা কৰা নাই বা সেৱা অৰ্চনা কৰা নাই ইতিমধ্যে সেৱা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। মই তেওঁলোকক খুব সাজি কাচি আহিছে। কিন্তু আজিকালি যিহেতু সৰস্বতী পূজা দেখা গৈ যায় যে সৌন্দৰ্য প্ৰতিযোগিতাৰ এটা যিহেতু টিভিয়ে বা মোবাইলে তেওঁলোকে দেখি থাকে, সেয়েহে তেওঁলোকৰ পৰা মই অকণমান জানিবলৈ চেষ্টা কৰিম। সৰু সৰু যিসকল আছে, তুমিও খুব ধুনীয়া, তোমাক কোনে পিন্ধাই দিছে ধুনীয়াকৈ? দেউতাই পিন্ধাই দিছে। কেনেকুৱা লাগিছে আজি সৰস্বতী পূজাৰ দিনাখনি আহিছা? ভালেই লাগিছে। সেৱা কৰিলে নাই? কি বিচাৰিলা ইয়াৰ পৰা? বহুত ধুনীয়াকৈ যেন পঢ়িব পাৰা। নিশ্চয় এনেধৰণে ধুনীয়াকৈ যেন পঢ়িব পাৰে তেওঁলোকে সেয়া আশীৰ্বাদ বিচাৰিছে। আৰু মই এগৰাকী ছাত্ৰীৰ পৰাও জানিবলৈ বিচাৰিম। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম আজি কোনে ধুনীয়াকৈ চাদৰ মেখেলা ইমান ধুনীয়াকৈ পিন্ধাই দিছে? মায়ে পিন্ধাই দিছে। তাৰপিছত আইমাৰ পৰা কি বিচাৰিলা, কি আশীৰ্বাদ বিচাৰিলা? ধুনীয়াকৈ পঢ়িব পৰাকৈ ন? নিশ্চয় এনেধৰণে মতামত আমি লৈছোঁ। যিসকল কণ কণ শিশুসকলৰ মতামত দেখুৱাইছোঁ। আমি বিভিন্ন বিদ্যালয়ৰ পৰা সৰস্বতী পূজাৰ আপোনালোকক দৃশ্য দেখুৱাম, কিন্তু বিশেষকৈ যি গ্ৰামাঞ্চলৰ নিভাঁজ পৰিৱেশৰ মাজৰ পৰা আমি দেখুৱাবলৈ বিচাৰিছোঁ। আমি বৃহৎ বৃহৎ অনুষ্ঠানসমূহলৈ, যি শিক্ষানুষ্ঠানসমূহলৈ যোৱা নাই, আমি এই যিসকল আগশাৰীৰ প্ৰাথমিক বিদ্যালয় আছে গ্ৰামাঞ্চলত তাৰ পৰিৱেশ দেখুৱালোঁ। মই কণানদী জনজাতি প্ৰাথমিক বিদ্যালয়ৰ পৰা দীপপ্ৰতিম বৰাই আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিলোঁ।